वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरम छात्र छात्री सकल आज मैं आलोचना करिम तुमालोकर हबलगिया कम्पार्टमेंटल एग्जामत मैथमेटिक्सर चैप्टार 1 পৰা কেনেকুৱা ধৰণৰ লং কোৱেশ্চন হ'ব পাৰে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে যদি এইখিনি ভালদৰে প্ৰেক্টিস কৰা তেতিয়া হলে 4 মাৰ্ক তোমালোকে পাবা যদি কোৱেশ্চন আহে তেতিয়া হলে তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল मैथमेटिक्स और साइंसर কাৰণে মই 100% चैप्टार वाइज एनालाइसिस কৰিছো तार लगते केनेকুৱা ধৰণৰ MCQ আহিব পাৰে MCQ কেইটা দিয়া হৈছে মোস্ট ইম্পৰ্টেন্ট MCQ আৰু কনসেপচনৰ হৈতে হিবৰ আলোচনা কৰা হৈছে ভিডিও তোমালোকে চাই লোৱা প্লেলিষ্টত দিয়া আছে তো আজি আমি ফাৰ্স্ট চেপ্টাৰৰ পৰা কেইটামান মোস্ট ইম্পৰ্টেন্ট লং কোৱেশ্চন ডিসকাশন কৰিম তাৰ পিছত যেটো বহুপদ চেপ্টাৰ আছে বহুপদ চেপ্টাৰৰ পৰা তোমালোকৰ টোটাল 8 মাৰ্ক আহিব তো 8 মাৰ্কৰ পৰা তোমাৰ 3 মাৰ্ক আহিব MCQ আৰু তোমাৰ 5 মাৰ্ক আহিব লং কোৱেশ্চন তো কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে হেতু আমি আগৰ ভিডিওটো আলোচনা কৰিম তো आज আমি চাও चैप्टर 1 ৰ পৰা কেনেকুৱা ধৰণৰ লং কোৱেশ্চন আহিব পাৰে প্ৰথম প্ৰশ্নটো ছয়টো কি কৈছে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আর হিট যত q কোনোবা এটা অখণ্ড সংখ্যা মৰমৰ ছাত্ৰ ছাত্ৰী সকল এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ কিতাপত এক্সাম্পলও আছে তো তোমালোকে এক্সাম্পল কেইটা প্ৰেক্টিস কৰিব পাৰা আৰু এটো কেনেকৈ কৰা হয় হেতু তুমি ভালদৰে চাই লোৱা একেবাৰে সিম্পল মেথড হয় তো এটা সলিউশনত সর্বপ্রথম আমি কি করিম ধরিলাম ঠিক আছে ধরা হল এ যিকোনো তোমালোকে মোৰ লগে লগে লিখি যাবা মই স্কিপ কৰি দিম ধরা হল এ যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা আৰু b = 6 এটা আমি b এর মান 6 কিয় ধৰিলো কাৰণ ইয়াতে যেটো আমাৰ r হি দিছে হেতু সা 6q দিছে এই কাৰণে আমি b এর ভ্যালুটো 6 ধৰিছো এতে ইয়াতে a এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা অযুগ্ম অখণ্ড সংখ্যা যত b = কি হয় 6 হয় এতিয়া আমি কি কৰিম a আৰু b ইউক্লিডৰ যেটো বিভাজন প্ৰমেয় আছে হেতু আমি এপ্লাই কৰিম তো ইয়াতে a আৰু b তুমি এনেকৈ লিখিবা a আৰু b ইউক্লিডৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি পাও কি পাও আমি ইউক্লিডৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি আমি কি পাম a = কি আছিল সোৱা a আৰু b যিকোনো দুটা সংখ্যা দিয়া থাকিলে আমি কি পাও q আৰু r দুটা সংখ্যা পাও যাতে কি হয় a = কি হয় bq + r হয় যত এটো 0 > r এটো < কি হয় b হয় এই কন্ডিশনটো তোমালোকে মনত ৰাখিব লাগিব এটো হৈছে ইউক্লিডৰ প্ৰমেয়িকা তো ইয়াতে আমাৰ a আৰু b এই দুটাত আমি কি কৰিম ইউক্লিডৰ প্ৰমেয়িকা ব্যৱহাৰ কৰিম তো a = so ইয়াতে কি আছে bq ইয়াতে b এর মান আমাৰ 6 আছে গতিকে এটো কি হ'ব 6q + r যত r ৰ ৰেঞ্জ যেটো আহিব হেতু তোমাৰ 0 বা 0 কৈ তোমাৰ ডাঙৰ হ'ব কিন্তু তোমাৰ 6 তকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব ইয়াতে ছয়টো কি আছে < b আছে < ইয়াতে b এর মান কিমান আছে 6 আছে হয়নে তো therefore r ৰ মান কি হ'ব therefore r ৰ মানবোৰ হ'ল কি হ'ব r ৰ মানবোৰ হ'ব 0 1 2 3 4 আৰু কি হ'ব 5 এইকেইটা হ'ব r ৰ মান ঠিক আছে এটা আমাৰ এই যেটো ইকুৱেশন আছে এই ইকুৱেশনত আমি r ৰ ভ্যালু কেইটা বহাই দিম ঠিক আছে তো এতে লিখিবা therefore r = 0 হলে তোমালোকে মোৰ লগে লগে লিখি যাবা হা r = 0 হলে তোমাৰ কি হ'ব a = কি হ'ব 6q + 0 এতে r ৰ ভ্যালু কি হয় তো প্ৰথমতে 0 হয় গতিকে এটা আমি নিলিখো তো ডাইৰেক্ট এটো থাকিব ঠিক আছে তার পিছত r = 1 হলে r ৰ ভ্যালু যদি 1 হয় তেতিয়া হলে a ৰ ভ্যালু কিমান হ'ব এটো হ'ব 6q + 1 তার পিছত r = তোমালোকে এটো তলে তলে লিখিবা ঠিক আছে তলে তলে লিখি যাবা মই ফেলে ঠাইৰ কাৰণে লিখিছো r = 2 হলে a ৰ ভ্যালু কি হ'ব 6q + 2 তার পিছত r = 3 হলে এর ভ্যালু কি হব 6q + 3 হব হয় না আর ঠাইত কেবল 3 বহাই দিলে
তাৰপিছত r = 4 হলে r = 4 হলে আমি কি পাম a = 6q + 4 আৰু r = যদি 5 হয় r = 5 হলে কি হ'ব a = 6q + কি হ'ব 5 হ'ব বুজি পালানে তো এতিয়া চোৱা ইয়াতে মই এইফালে এইখিনি মুছি দিছোঁ ইয়াতে লিখিম বাকিখিনি তোমালোকে কিন্তু তলে তলে লিখি যাবা একেবাৰে সিম্পল মেথডৰ অংক হয় এইবোৰ ইয়াতে চোৱা তোমালোকে এতিয়া লিখিবা যিহেতু ইয়াতে আমি কি ধৰিছিলোঁ চোৱা a যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা যিহেতু a অযুগ্ম এই কি হয় অযুগ্ম এতিয়া চোৱা যদি অযুগ্ম হয় তেতিয়াহ'লে যুগ্ম হ'ব নোৱাৰে এইটো হৈছে যুগ্ম কাৰণ তোমাৰ সকলো সংখ্যাৰ যুগ্ম সংখ্যাৰ উৎপাদক সদায় যুগ্ম সংখ্যা হয় যেনেকুৱা 6 এটা কি হয় যুগ্ম হয় সেইকাৰণে তোমাৰ এইটো হ'ব নোৱাৰিব মানে a ≠ কি হ'ব 6q তাৰপিছত আছে a ≠ কি 2 এইটো হ'ব নোৱাৰিব এইটো যুগ্ম সংখ্যা 6q + 2 আৰু লিখিবা a ≠ কি 6q + 4 এইকেইটা হ'ব নোৱাৰিব সেইকাৰণে মই ইয়াতে = লিখিছোঁ বুজি পালানে তো হ'ব পাৰিব কি এইটো হ'ব পাৰিব এইটো হ'ব পাৰিব কাৰণ এইটো অযুগ্ম হয় এইটো হ'ব পাৰিব কাৰণ এইটো অযুগ্ম হয় আৰু এইটো হ'ব পাৰিব কাৰণ এইটো অযুগ্ম হয় বুজি পালানে তাৰপিছত মই এইখিনি মুছি দিছোঁ তোমালোকে এইটো তলে তলে লিখিবা মই এইখিনি মুছি দিছোঁ ঠিক আছে এতিয়া চোৱা তাৰপিছত আমি কি লিখিম therefore r বা a হ'ব পাৰে কি হ'ব পাৰে a গতিকে ইয়াতে লিখিবা তলে তলে লিখিবা গতিকে a = কি হ'ব এইটো 6q + 1 হ'ব বা a = কি হ'ব 6q + 3 হ'ব বা a = কি হ'ব 6q + 5 হ'ব চোৱা যেটো আমাক কি কৰিবলৈ দিছিল প্ৰমাণ কৰিবলৈ দিছিল তো therefore এটো যিকোনো এই লাইনটো লিখি দিবা তোমালোকে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি কি হ'ব এইটো 6q + 1 বা 6q + 3 বা 6q + 5 হ'ব এইটো আমাৰ আনসাৰ বুজি পালানে একেবাৰে সিম্পল মেথড হয় এইটো যদি আহে তোমালোকৰ 2 বা 3 মাৰ্কৰ কাৰণে প্ৰশ্নটো কিন্তু আহিব পাৰে মই আকৌ কৈছো তোমালোকৰ এক্সাম্পলও কিন্তু আছে কি দুটা অংক এক্সাম্পলতো আছে তোমালোকে হেতু প্ৰেক্টিস কৰিব পাৰা আৰু এইটো এক্সাৰসাইজৰ কোৱেশ্চন হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে হোৱাটছআপ বনোৱা হৈছে হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেসক্ৰিপচনত দি দিছো তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা কম্পাৰ্টমেণ্টেল এক্সাম ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশন তোমালোকে তাতে পাই যাবা ঠিক আছে তাৰ পিছত কোৱেশ্চনটো চোৱা এটা সেম কোৱেশ্চন হয় কিন্তু ইয়াতে ফৰ্মেশন বেলেগ হয় ইয়াতে কি কৈছে চাবা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ হয় 3m হ'ব নাইবা 3m + 1 হ'ব নাইবা য'ত m এটা কি হ'ব অখণ্ড সংখ্যা হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ম্যাথছৰ পৰা কি ধৰণৰ এমসিকিউ হ'ব পাৰে বহুত কেইটা এমসিকিউ মই কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে ডিসকাশন কৰিছো প্লেলিষ্টত ভিডিঅ'বোৰ দিয়া আছে তোমালোকে তাতে গৈ চাই লোৱা ঠিক আছে তো ইয়াৰে সলিউশন আমি কেনেকৈ কৰিম চাবা এটা বৰ্গৰ কথা কৈছে ঠিক আছে ইয়াতো আমি ধৰি লম ধৰা হল a কি হয় যিকোনো এটা কি কৈছে যোগাত্মক অখণ্ড সংখ্যা a যিকোনো যোগাত্মক অখণ্ড সংখ্যা য'ত b = কি ধৰিম আমি 3 b আমি 3 ধৰিছো কাৰণ ইয়াতে আৰভিটো 3 দিছে সেই কাৰণে আমি 3 ধৰিছো এতিয়া আমি কি কৰিম a আৰু b ত ইউক্লিডৰ প্ৰমেয়িকা ব্যৱহাৰ কৰিম তেতে এনেকৈ লিখিবা therefore a আৰু b ত ইউক্লিডৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি ইউক্লিডৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি পাও
ব্যৱহাৰ কৰি পাওঁ কি পাম আমি এটো সাইটো পাম a is equal to এটো কি আছিল a is equal to bq plus r যত 0 less than equal to r less than b এটো আছিল হয়নে তো ইয়াতে a is equal to কি হ'ব সব b ঠাই 3 আছে গতিকে এটো হ'ব 3q plus কি হ'ব r যত r ৰ যেটো ৰেঞ্জ হ'ব এটো হ'ব এটো হয়নে এটোই হয় কেৱল এটো b ৰ ভ্যালুটো আমি পুট কৰি দিছো therefore r ৰ ভ্যালু কি হ'ব 0 হ'ব 1 হ'ব আৰু কি হ'ব 2 হ'ব ঠিক আছে তো এতেকে এটো সা r is equal to 0 হলে r is equal to 0 হলে a কি হ'ব এটো 3q হ'ব মানে 3q হ'ব কারণ এতে প্লাস r আছে প্লাস r মানে 0 বহাই দিলে তো সেইখিনি থাকিব না তো হেতু লিখার দরকার নাই তার পিছত লিখিবা r is equal to 1 হলে r is equal to 1 হলে আমি কি পাম r is equal to 1 হলে পাম a is equal to এটো পাম আমি 3q plus কি 1 তার পিছত r is equal to 2 হলে r is equal to 2 হলে a কি পাম a পাম আমি 3q plus 2 এতেকে আকো ধরা হল m যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা m যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা তাৰ পিছত লিখিবা ইয়াৰ বৰ্গৰ প্ৰকাশ ৰাখি হল যেহেতু আমাৰ এটো সব বৰ্গৰ কথা কৈছে এই কাৰণে আমি এটো লিখিম বৰ্গৰ প্ৰকাশ ৰাখি হল এটো লিখিবা এনেকে লিখাৰ পিছত তোমালোকে এটো মই ওপৰৰ খিনি মুছি দিছো তোমালোকে যেহেতু লিখিছাই এখিনি মই মুছি দিছো ঠিক আছে তাৰ পিছত তুমি কেনেকে লিখিবা মই এখিনি গুটেখিনি ইয়াতে কৰি দি আছো তোমালোকে চাই যোৱা ঠিক আছে এটো চা তো ইয়াতে আমাৰ কি হ'ব এতে প্রকাশ রাখি কি হবে সবা a প্রথমতে a স্কয়ার বর্গৰ কথা কৈছে তো এটো কি হ'ব 3q হোল স্কয়ার হ'ব হয়নে মানে স্কয়ার হ'ব গুটেখিনি তো এটো সাইটো কি হ'ব 3 স্কয়ার মানে কি হ'ব 9q স্কয়ার তো এটো আমি এনেকে লিখিব পাৰো 3 * 3q স্কয়ার লিখিব পাৰো তো ইয়াতে আমি লিখিম 3 * m আৰু ইয়াতে লিখিবা যত m = কি 3q স্কয়ার ইয়াতে এই যেটো তোমার 3q স্কয়ার আছে হেতুক আমি কি বুলি ধৰিছো m বুলি ধৰিছো এতে কবা যে এটো আমি m বুলি কিহৰ কাৰণে ধৰিলো কাৰণ ইয়াতে এটো বৰ্গ বুলি দিয়া আছে এই কাৰণে যেটো আমাৰ বৰ্গৰ টাৰ্ম আছে সেই টাৰ্মটো আমি কি কৰিছো m বুলি ধৰিছো এটো কি হৈ গল 3m হৈ গল তাৰ পিছত যদি 1 হয় মানে এটো টাৰ্ম কি হ'ব এটো টাৰ্ম হ'ব a স্কয়ার = 3q + 1 এটো কি হ'ব হোল স্কয়ার হ'ব এটো ভাঙি দিয়া a স্কয়ার মানে 3q স্কয়ার plus 2ab plus b স্কয়ার মানে 1 স্কয়ার মানে তো 1 হ'ব তো এটো হ'ব তোমাৰ 9q স্কয়ার plus 6q মানে 2 3 গুণ 6 আৰু প্লাস কি হ'ব 1 হ'ব এটা আমি ইয়াৰ পৰা কি কয় ইয়াৰ পৰা আমি 3 কমন আনিব পাৰো 3 কমন আনা ইয়াতে থাকিব 3q স্কয়ার plus 2q আৰু এফালে থাকিব প্লাস কি 1 বুজি পালানে ইয়াৰ পৰা আমি যদি 3 কি কৰিছো কমন আনিছো তেতিয়া হলেহে আমাৰ কি হৈছে এইখিনি হৈছে তাৰ পিছত চাবা এইখিনি হল তো ইয়াতে এতিয়া সোয়া আমাৰ এই যে 3q স্কয়ার প্লাস যে 2q যেটো টার্ম আছে এই টার্মটো আমি কি বুলি ধৰিম m বুলি ধৰিম এটো প্লাস কি হ'ব 1 হ'ব প্লাস 1 তো ইয়াতে লিখি দিবা যত m = কি হ'ব 3q স্কয়ার plus 2q এইখিনি লিখি দিলা তাৰ পিছৰ যেটো স্টেপ আহিব আৰু এটা আছে হয়নে যেটো তোমাৰ কি হয় m ৰ এৰ ভ্যালুটো তোমাৰ কি আছে 2 আছে আৰু এটো লিখিবা তলে তলে লিখি যাবা তোমালোকে আৰু এটো কি হ'ব a স্কয়ার = কি আছিল এটো 3q + 2 এটো হোল স্কয়ার আছিল এটো ভাঙি দিয়া a স্কয়ার plus 2ab মানে 3q 2ab 2 plus bq সরি b স্কয়ার তো b স্কয়ার মানে কিমান হ'ব 4 হ'ব কাৰণ 2 স্কয়ার কৰিলে 4 হ'ব হয়নে তো
এইটো হ'ব তোমাৰ কি 9q² প্লাছ 2 3 গুণ 6 6 2 গুণ 12 12q প্লাছ 4 হয়নে তো ইয়াৰ পৰা আমি কি কৰিম 3 কমন লম 3 কমন ললে এটা থাকিব কি 3q² প্লাছ 4q হয়নে আৰু ইয়াতে এই যেটো 4 যেটো আছে সেই 4 টো আমি অলপ ডিফাৰেন্ট ওয়েত লিখিম কেনেকৈ লিখিম চোৱা এই যেটো 4 আছে এই 4 টো আমি 3 + 1 কৰি লিখিম ঠিক আছে এটো আমি লিখিম 3 + 1 3 + 1 মানে তো 4 এ হয় গতিকে 3 যদি ইয়াতে কমন লও তেতিয়া হলে এটা থাকিব +1 আৰু এইফালে থাকিব কি তোমাৰ +1 মানে এটোৰ বাহিৰত ৰৈ গল আৰু 3 টো ফালে কমন আহিল তো ইয়াতে 1 ৰৈ গল বুজি পালানে তো তাৰ পিছৰ স্টেপটো কি আহিব এটো চোৱা এটো আহিব 3m + 1 এতে লিখি দিবা যত এটো m = আমি এইখিনি কি বুলি ধৰিছো m বুলি ধৰিছো এটো হ'ব 3q² প্লাস 4q প্লাস কি 1 এইখিনি আমি ধৰি লৈছো ঠিক আছে তো এটো চোৱা এই আৰহিটো আমি পাই গৈছো তো গুটেখিনি মই এতিয়া স্কিপ কৰি দিছো এতে চোৱা লাষ্টতে এটা লাইন লিখি দিবা তো therefore আমি এতে লিখিব পাৰো হেতু আমি লিখিব পাৰো therefore এটো লিখিবা যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই এটো হয় 3m বা কি হ'ব 3m + 1 আৰহিৰ হ'ব 3m + 1 আৰহিৰ হয় এইখিনি লিখি দিবা এটো आंसर হৈ যাব ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা হয় কি মজাদাৰ প্ৰশ্ন চোৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই কোৱেশ্চনটো কিন্তু প্ৰি-বোৰ্ড এক্সামিনেশনত বহুত আহিছে তোমালোকে যদি প্ৰি-বোৰ্ড এক্সামিনেশন যদি চোৱা নাই তেতিয়া হলে তোমালোকে চাই লব পাৰা মোৰ চেনেলত ঢেৰ সাৰা ভিডিও পৰি আছে ঠিক আছে প্ৰশ্নটো চোৱা বহুত ইন্টাৰেস্টিং কোৱেশ্চন হয় ইয়াতে কৈছে কি চাবা 4 টু দি পাৱাৰ n সংখ্যাবোৰ লোৱা যত n এটা স্বাভাৱিক সংখ্যা n ৰ এনে কোনো মান আছে নেকি যাতে 4 টু দি পাৱাৰ n ৰ মান শূন্য অংকেৰে শেষ হয় পৰীক্ষা কৰা আমাৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ এটো সময় एग्जांपल লৈছো আৰু এটা एग्जांपल আছে এটো হৈছে 4 টু দি পাৱাৰ n আৰু তোমালোকৰ কিতাপত যেটো আছে হেতু আছে তোমাৰ 6 টু দি পাৱাৰ n কি আছে 6 টু দি পাৱাৰ n আছে মানে ইয়াতে কেৱল কি আছে 6 টু দি পাৱাৰ n আছে ইয়াতে ঠিক আছে আৰু এটা एग्जांपल আছে যত তোমাৰ ইয়াতে টু আছে আৰু তোমাৰ কিছুমান জিলাত তোমাৰ এটো আহিছে 9 টু দি পাৱাৰ n এটো আহিছে প্ৰি-বোৰ্ড এক্সামিনেশনত ইয়াতে তোমাৰ 4 টু দি পাৱাৰ n ঠাইত কি আহিছে 9 টু দি পাৱাৰ n আহিছে বাকি গোটেইখিনি 100% সেম আছে ঠিক আছে তো এটা তুমি সমাধান কেনে কৰিবা প্ৰথমতে তুমি কনসেপচন কেনে বুজি লোৱা এটো একচুয়ালি কৰিবা কেনেকে চাবা যদি কোনো সংখ্যা যদি শূন্যৰে শেষ হ'ব লাগে চাবা শূন্যৰে শেষ হ'ব লাগে যেনেকা 10 শূন্যৰে শেষ হৈছে তাৰ পিছত আছে কি তোমাৰ 100 এটো সব শূন্যৰে শেষ হৈছে হয়নে তাৰ পিছত ধৰা এটো 50 এটো কি শূন্যৰে শেষ হৈছে বা 60 আছে এটো সব শূন্যৰে শেষ হৈছে এতে এটা বস্তু সদায় কমন আছে কি কমন আছে হেতু হৈছে 2 কি কমন আছে 2 কমন আছে ইয়াতে 2 কমন আছে হয়নে কাৰণ গোটেকেটা তোমাৰ যুগ্ম হয় তো যদি যুগ্ম হয় তেতিয়াহলে 2 তো কমন থাকিবই তাৰ লগতে আৰু এটা কথা ইয়াতে কি আছে কমন আছে হেতু কি যদি শূন্যৰে শেষ হ'ব লাগে তেতিয়া হলে সেই শূন্য শেষ হ'বলৈ হলে তাৰ উৎপাদকত কি থাকিব লাগিব 5 আৰু 2 থাকিবই লাগিব কাৰণ সব 5 আৰু 2 মাল্টিপ্লাই কৰিলেহে তোমাৰ কি আহিব 0 আহিব তাৰ মানে যদি শূন্য অংকৰে শেষ হ'ব লাগে তেতিয়া হলে এই সংখ্যাটো যদি আমি মৌলিক উৎপাদকীকৰণ কৰো তেতিয়া হলে উৎপাদকত তোমাৰ কি আহিব লাগিব 2 আহিব লাগিব আৰু 5 আহিবই লাগিব তেতিয়া হলে আমি কি পাম 0 পাম যদি আমি মৌলিক উৎপাদকীকৰণত 2 আৰু 5 না পাও তেতিয়া হলে আমি 0 না পাও অৰ্থাৎ আমাৰ তেনেকুৱা কোনো সংখ্যা না থাকিব বুজি পালানে তো এটোৰ আমি आंसर লিখিম কেনেকে চাবা মই শৰ্টকাট তোমালোকক লিখাৰ কাৰণে ট্ৰাই কৰিছো এটো এনেদৰে লিখিবা চাবা 4 টু দি পাৱাৰ n সংখ্যাটো 4 টু দি পাৱাৰ n সংখ্যাটোৰ n ৰ মানৰ বাবে শূন্যৰে এটো এনেকে লিখিবা শূন্যৰে শেষ হ'ব যদিহে এটো 4 টু দি পাৱাৰ n ৰ
মৌলিক উৎপাদকীকৰণত এটো মৌলিক তোমালোকে মোৰ লগত লিখি যোৱা উৎপাদকীকৰণত এটো 2 আৰু 5 উৎপাদক হিচাপে থাকে উৎপাদক হিচাপে থাকে 2 আৰু 5 থাকিব লাগিব ঠিক আছে তেতিয়া হলে হেতু কি হ'ব শূন্য অংকেৰে শেষ হ'ব বুজি পালানে এখিনি লিখিলা এতিয়া চোৱা 4 to the power n আমি কি লিখিব পাৰো সবাই তো যদি আমি মৌলিক উৎপাদকীকৰণ কৰো কি পাম এটা 2 into 2 আৰু ইফালে পাম আমি কি হোল টু দি পাৱাৰ n বাই তো আমি এনেকে লিখিব পাৰো 2 into 2 দি পাৱাৰ কি n হয়নে তো এতিয়া চোৱা 4 to the power n ৰ মৌলিক উৎপাদকীকৰণত তোমালোকে কিন্তু এইবোৰ লিখিব লাগিব এইবোৰ নিলিখিলে মাৰ্ক নোপোৱা 4 to the power n ৰ মৌলিক উৎপাদকীকৰণত উৎপাদক কেৱল কি আছে কেৱল 2 হে আছে কেৱল 2 হে আছে 5 নাই 2 আছে 5 নাই বুজি পালানে 2 আছে কিন্তু 5 নাই 5 তো থাকিবই লাগিব ইয়াত আমি লিখিছো সো 2 আৰু 5 থাকিবই লাগিব তো কেৱল 2 হে আছে 5 নাই গতিকে 4 to the power n সংখ্যাটো 4 to the power n সংখ্যাটো শূন্য অংকেৰে শেষ হ'ব পৰা n ৰ কোনো মান নাই বুজি পালানে তো এটো আমাৰ এনসার হৈ গল তোমালোকে এইখিনি লিখিলে 100% তোমালোকে 2 মার্কস পাই যাবা সো একেবাৰে সিম্পল কনসেপশনৰ কোৱেশ্চন হয় ঠিক আছে বুজি পালানে এৰ পিছত তোমালোকৰ কোনটো চেপ্টাৰৰ লং কোৱেশ্চন লাগে এমসিকিউ তো দিয়ে দিছো বাৰু সায়েন্সৰ এমসিকিউ দিছো সায়েন্সৰ চেপ্টাৰ ওয়াইজ এনালাইসিস কৰা হৈছে কম্পাৰ্টমেন্টাল এক্সামৰ কাৰণে স্পেশালি বনোৱা হৈছে প্লেলিষ্টত ভিডিঅবোৰ দিয়া আছে তোমালোকে প্লেলিষ্টত গৈ ভিডিঅবোৰ চাই লোৱা ঠিক আছে আৰু ম্যাথছৰ কোনটো চেপ্টাৰ তোমাৰ লং কোৱেশ্চন লাগে আৰু সায়েন্সৰ কোনটো লং কোৱেশ্চন লাগে তোমালোকে কমেন্ট কৰি জনাবা তোমালোকৰ সুবিধাৰ্থে মই ভিডিঅ বনাই থাকিম এটো চা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই কোৱেশ্চনটো কিন্তু বহুত আহাৰ চান্স আছে এটো কি কৈছে চোৱা 7 multiplied by 11 into 13 plus 13 7 6 এনেকে গৈ 1 আইছে তাৰ পিছত আহিছে তোমাৰ 5 এই সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা তোমালোকে জানা যৌগিক সংখ্যা হেবোৰক কোৱা হয় যিবোৰ সংখ্যা তোমাৰ দুটাতকৈ বেছি উৎপাদক থাকে হেবোৰক কি বুলি কোৱা হয় যৌগিক সংখ্যা বুলি কোৱা হয় এতিয়া ইয়াত আমাৰ যেটো সংখ্যা দিয়া আছে সেই সংখ্যাটো কিহৰ কাৰণে যৌগিক তুমি ব্যাখ্যা কৰিব লাগিব ঠিক আছে তো এটোৰ সমাধানত তুমি সৰ্বপ্ৰথম লিখিব লাগিব এই সেন্টেন্সটো তুমি লিখিব লাগিব ঠিক আছে আমি জানো যে কি জানো পাটিগণিতৰ মৌলিক উৎপাদকীকৰণৰ সূত্ৰমতে সকলো যৌগিক সংখ্যাক এটো তোমালোকৰ বুগত আছে আৰু এটো মনত ৰাখিবা মতে সকলো যৌগিক সংখ্যাক তাৰ মৌলিক উৎপাদকত প্ৰকাশ কৰিব পাৰি এটো উৎপাদকত প্ৰকাশ কৰিব পাৰি বুজি পালা তাৰ মানে আমি এই সেন্টেন্সটো ইকৰণে লিখিলো তাৰ মানে আমাৰ এই যিকেটা সংখ্যা আছে এই দুটা সংখ্যাক আমি কি বুলি দেখুৱাম মৌলিক উৎপাদকীকৰণত লিখি দেখুৱাম যদি মৌলিক উৎপাদকীকৰণত লিখিব পাৰো তেতিয়া হলে কি হ'ব যৌগিক হ'ব আৰু যদি মৌলিক উৎপাদকীকৰণত লিখিব নোৱাৰো তেতিয়া হলে যৌগিক নহয় সিম্পল একেবাৰে হয়নে তো এতিয়া চোৱা therefore সবাইটো 7 multiplied by 11 multiplied by 13 plus 13 এইটোৰ পৰা আমি 13 ইয়াৰ পৰা কমন লম ঠিক আছে 13 কমন ললে এটা থাকিব কি 7 into 11 থাকিব এইটোৰ পৰা 7 into 11 ৰৈ গল আৰু এইফালে ৰৈ গল তোমাৰ কি +1 হয়নে 13 টো ইয়াতে আহি গল এইফালে ৰল জাস্ট কি +1 ৰৈ গল এইফালে আহিব 13 আৰু ইনটু এটো কিমান আহিব চা 7 into এটো 77 আৰু 1 যদি প্লাস কৰো কি হ'ব 88 হ'ব হয়নে
তো এইটো আমি কেনেকৈ লিখিব পাৰোঁ এইটো 13 ইনটু এইটো লিখিব পাৰোঁ 2 ইনটু 44 হয়নে পাৰোঁ লিখিব আৰু লিখিব পাৰোঁ 13 ইনটু 2 ইনটু আৰু কি লিখিব পাৰি 2 ইনটু 22 লিখিব পাৰি কাৰণ এইটো 44 টকা আমি এইটো ভাঙি লিখিলোঁ তাৰে পিছত আৰু লিখিব পাৰোঁ 13 ইনটু 2 ইনটু 2 ইনটু এই যেটো 22 আছে হেতুক আমি কি লিখিব পাৰি 2 ইনটু 11 লিখিব পাৰি এতিয়া চোৱা এতে গোটেইকেইটা সংখ্যা কি আহি গৈছে মৌলিক আহি গৈছে নে আহা নাই গোটেইকেইটা মৌলিক সংখ্যা আহিছে হয়নে তাৰ মানে ইয়াতে কি চোৱা এৰে এনেকে লিখিবা কমা দি লিখিবা ইয়াৰে উৎপাদকবোৰ কি উৎপাদকবোৰ মৌলিক বুজি পালা তাৰ মানে চোৱা আমি কি কৰিব পাৰিছো এই সংখ্যাটোক আমি কি কৰিব পাৰিছো মৌলিক উৎপাদকীকৰণত বিশ্লেষণ কৰিব পাৰিছো তাৰ মানে এই সংখ্যাটো তোমাৰ কি হ'ব যৌগিক সংখ্যা হ'ব বুজি পালা সিম্পল একেবাৰে সিমিলারলি আমাৰ এই সংখ্যা দুটাও আমি কি কৰিম এই সংখ্যাটো আমি এনেকে ৰিপ্ৰেজেন্ট কৰিম মই এখিনি মুছি দিছো বাৰু এইখিনি আৰু এফালে এখিনি মুছি দিছো তোমালোকে যেহেতু লিখিছা মোৰ লগে লগে তো সবা এটো তুমি কেনেকে কৰিবা এটো সবা তো ইয়াত আমি কি লিখিম আৰু এতে আৰু কি লিখিম এটো সবা 7 into 6 into 5 into 4 into 3 into 2 into 1 plus কি 5 এতে ইয়াৰে পৰা এটোৰ পৰা এতে 5 আছে এটো 5 আছে তি এটোৰ পৰা আমি কি কৰিম 5 কমন লম ঠিক আছে 5 কমন ললে এতে থাকিব কি 7 into 6 into 4 into 3 into 2 into 1 আৰু ইফালে থাকিব +1 5 টো এটা হি গলে এতে +1 ৰৈ গল এতে 5 into এতে কিমান থাকিব এতে থাকিব তোমাৰ 4 দুগুণ এটো 4 দুগুণ 8 8 3 গুণ 24 8 3 গুণ 24 আৰু ইফালে 7 6 গুণ 42 এটো রল মাল্টিপ্লাই কৰা 4 দুগুণ 8 4 4 গুণ 16 2 দুগুণ 4 আৰু 2 4 গুণ 8 8 0 কিমান আহিব 9 হয়নে 9 আৰু 1 কিমান আহিব 10 আহিব এইটো এফালে হল তোমাৰ 8 6 4 10 শূন্য হাতত গলে 8 কে 9 কে 10 3 8 6 4 10 শূন্য হাতত গলে 8 কে 9 9 আৰু 1 কে 10 এইটো ইয়াত আমি পালো কিমান 1008 আৰু এফালে আছে কি তোমাৰ +1 হয়নে এফালে +1 আছে এতে সবাই তো 5 into এটো 108 এর লগত 1 প্লাস করলে কিমান হবে 1009 হবে হয়নে 1009 হবে এতে সোয়া এই যেটো 1009 যে 9 আছে এই সংখ্যাটো কি হয় মৌলিক সংখ্যা হয় আৰু 5 টো কি হয় মৌলিক সংখ্যা হয় তো ইয়াতো আমি কি লিখিব পারি উৎপাদকবোৰ কি মৌলিক উৎপাদকবোৰ মৌলিক গতিকে প্রদত্ত সংখ্যা দুইটা প্রদত্ত সংখ্যা দুইটা কি হ'ব যৌগিক হ'ব প্রদত্ত সংখ্যা দুইটা যৌগিক এটো আমাৰ आंसर হয় 2 মার্কস বা 3 মার্কৰ কাৰণে কিন্তু এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে চোৱা একেবাৰে সিম্পল কনসেপচনৰ কোৱেশ্চন হয় ইয়াৰ পিছৰ প্ৰশ্ন চোৱা এটো অপৰিমেয় বুলি প্ৰমাণ কৰিব যে লাগে এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু তোমালোকৰ 2 মাৰ্কৰ কাৰণে এটা কোৱেশ্চন আহিবই এটো 100% গ্যাৰান্টি তোমালোকৰ কিতাপত বহুত কেটা एग्जांपल আছে তো তাৰ পৰা মই যেটো বেছি ইম্পৰ্টেন্ট হে एग्जांपलটো লৈছো তোমালোকে আৰু প্ৰেক্টিস কৰিব পাৰা নিয়ম একে হয় ঠিক আছে মেথড একে হয় তোমালোকে মেথডটো বুজি লোৱা এতে প্ৰথমতে এটো অপৰিমেয় বুলি আমি প্ৰমাণ কৰিব লাগে তো প্ৰথমতে তুমি ধৰি লোৱা ধৰা হল এটো 5 √3 পৰিমেয় সংখ্যা এটো কি সংখ্যা পৰিমেয় সংখ্যা ঠিক আছে এটো আমি পৰিমেয় বুলি ধৰি ললো পৰিমেয় সংখ্যা ঠিক আছে এতিয়া যদি পৰিমেয় সংখ্যা হয় আমি সকলে জানো পৰিমেয় সংখ্যাক আমি p/q আকাৰত লিখিব পাৰো হয়নে তো therefore এটো আমি কি লিখিব পাৰি 5 √3 = আমি কি লিখিব পাৰিম p/q এতে কমা দি তোমালোকে লিখিব লাগিব যত p/q অখণ্ড মৌলিক সংখ্যা অখণ্ড কি সংখ্যা মৌলিক সংখ্যা এটা মৌলিক মানে কি অখণ্ড মৌলিক সংখ্যা মানে মৌলিক মানে কি p আৰু q ৰ একৰ বাহিৰে আন কোনো কি নাই উৎপাদক নাই ঠিক আছে তো এতিয়া আমি কি কৰিব পাৰে এইটো
ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে তুমি ইয়াতে কিমান পাবা আচ্ছা এইটো ইফালে লৈ আহো ঠিক আছে -3 টো ইফালে ৰাখি দিও প্ৰথমতে তাৰ পিছত এইটো p ডিভাইডেড বাই q আৰু এই পজিটিভ 5 আছে এইটো ইফালে গলে কি হৈ যাব মাইনাস হৈ যাব তো ইয়াতে থাকিব কি 5 - 5q হয়নে ডিভাইডেড বাই q আৰু এইফালে থাকিব তোমাৰ -√3 এতিয়া ইফালে যদি আমি মাইনাসটো যদি গুছাই লৈ যাও তেতিয়ালে এইটো ইফালে আহিলে কি হ'ব মাইনাস হ'ব মানে এইটো হ'ব p - 5q ডিভাইডেড বাই কি হ'ব q হ'ব এতিয়া এই যেটো আমাৰ ইয়াতে √3 আছে এই √3 টো আমি কি আকাৰত লিখিছো 5 মাইনাস এতে যেহেতু তোমাৰ কি বুলি কৈছে অখণ্ড বুলি কৈছে তো ঋণাত্মক হ'ব পাৰে তো 5 মাইনাস 5q ডিভাইডেড বাই q আৰু ইয়াতে তোমাৰ কি হৈছে মৌলিক তো আমি √3 ক আমি কি কৰিব পাৰিছো মৌলিক মানে প্ৰক্ৰিয়াত আমি কি কৰিব পাৰিছো লিখিব পাৰিছো হয়নে তো তোমালোকে তলে তলে লিখিবা এতে এনেকে লিখিবা যেহেতু pq অখণ্ড সংখ্যা pq কি সংখ্যা অখণ্ড সংখ্যা গতিকে এটো অখণ্ড সংখ্যা হ'ব 5 p - 5q ডিভাইডেড বাই q এটো কি হ'ব এটা অখণ্ড সংখ্যা হ'ব এটা অখণ্ড সংখ্যা হ'ব এটা অখণ্ড সংখ্যা তো যদি অখণ্ড সংখ্যা হয় আমি জানো সকলো অখণ্ড সংখ্যা কি হয় পৰিমেয় হয় আৰু এফালে এটো ইকুৱেল এটো হয় ইকুৱেল মানে কি এটোৰ ভ্যালু যি হ'ব এটোৰ ভ্যালু হে হ'ব গতিকে আমি কি ক'ব পাৰো ইয়াৰ পৰা গতি therefore √3 এটা কি সংখ্যা পৰিমেয় √3 এটা কি সংখ্যা পৰিমেয় সংখ্যা এতিয়া কিন্তু আমি জানো কি জানো √3 এটা অপৰিমেয় সংখ্যা √3 এটা অপৰিমেয় সংখ্যা এটো তো আমি সকলে জানো যে √3 এটা কি সংখ্যা অপৰিমেয় সংখ্যা বুজি পালা গতিকে therefore এটো তো হ'ব নোৱাৰে কাৰণ √3 এটা অপৰিমেয় সংখ্যা কিন্তু এটা আমি কি বুলি পাইছো পৰিমেয় বুলি পাইছো পৰিমেয় তো হ'ব নোৱাৰে কাৰণ এটো তোমাৰ কি সংখ্যা অপৰিমেয় সংখ্যা তাৰ মানে তোমাৰ কি হ'ব কোনো গোটা সংখ্যাৰ পৰা বা অখণ্ড সংখ্যাৰ পৰা এটা অপৰিমেয় সংখ্যা ঋণাত্মক হলে বা মাইনাস কৰিলে আমি সদায় কি পাম অপৰিমেয় সংখ্যাই পাম গতিকে therefore 5 - √3 এটা কি হ'ব অপৰিমেয় 5 - 3 এটা কি সংখ্যা অপৰিমেয় সংখ্যা এটো आंसर একেবাৰে সিম্পল কনসেপশন হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো তোমালোকৰ যেটো প্ৰথম চেপ্টাৰ আছে এই প্ৰথম চেপ্টাৰত তোমালোকে যদি এইবোৰ ভালদৰে প্ৰেক্টিস কৰিব পাৰা তোমালোকে 4 মাৰ্ক 100% গ্যাৰান্টি পাবা তো তোমালোকে এতিয়া প্ৰেক্টিস কৰা আৰু তোমালোকৰ যেটো সেকেন্ড চেপ্টাৰ আছে বহুপদ চেপ্টাৰ হেতুৰ পৰা যিবোৰ তোমাৰ ডিভিজন লেমাৰ অংক আছে গোটেইখিনি তোমালোকক অহা ভিডিও তোমালোকে পাই যাবা আৰু তোমালোকৰ কোনটোত কনফিউজন আছে বা কোনটো ভিডিও লাগে তোমালোকে কমেন্ট কৰি জনোৱা ঠিক আছে আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিও লৈ ধন্যবাদ